2021 চনৰ বিধানসভাৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 চনৰ বিধানসভাৰ আগত সকলো অসমৰ মহিলাক প্ৰতিশ্ৰুতি দিছিল যে বন্ধন বেংকৰ পৰা সকলো মহিলাকে মুক্তি দিয়া হ'ব। কৈছিলে যে আমি সিদ্ধান্ত লৈছোঁ যিমান মহিলাই বন্ধন বেংক বা অন্য মাইক্ৰ ফাইনেন্সৰ পৰা লোন লৈছে লোনবিলাক আমি ঘূৰাই দিম এনেকৈ বুলি কৈছিলে। আপোনালোকে ঘূৰাই দিব নালাগে, লোন ঘূৰাই দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। 1 এপ্ৰিল 2021লৈকে যিমান লোন ল'লে চৰকাৰে আপোনালোকৰ সকলো লোন ঘূৰাই দিব। এয়া আছিল অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। আৰু সেই অনুসৰি আমি দেখিছিলোঁ যে আসাম মাইক্ৰ ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম নামৰ এখন স্কিম তৈয়াৰ কৰিছিলে 2023 চনত। আৰু এই স্কিমখনৰ জৰিয়তে 3টা কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3, এই 3টা কেটেগৰীত সৰ্বমুঠ প্ৰথমটো কেটেগৰীত 1600 কোটি টকা, দ্বিতীয়টো কেটেগৰীত 190 কোটি টকা আৰু তৃতীয়টো কেটেগৰীত 300 কোটি টকা ঘূৰাই দিয়া বুলি ইয়াত উল্লেখ আছে। অৱশ্যে তাৰ পাছত আৰু যদি দিছে তেতিয়াহ'লে মোৰ হাতত তথ্য নাই। ইয়াত 1600, 190 আৰু 300 কোটি টকা, তাৰমানে প্ৰায় 2000 কোটি টকামানৰ ধাৰ ঘূৰাই দিয়া বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিলে যে অসমৰ মহিলাসকলৰ সৰ্বমুঠ ধাৰ 12,500 কোটি টকা, আৰু সেই 12,500 কোটি টকাৰ ভিতৰত ঘূৰাই দিছে এতিয়া প্ৰায় 2000 কোটি টকা বা তাৰ ওচৰে পাজৰে। সমুদায় গোটেই মহিলাবিলাক ধাৰ লোৱা মুঠ মহিলাৰ সংখ্যা 27 লাখ আছিলে, কিন্তু এতিয়া বেছিভাগ মহিলাৰে এতিয়ালৈকে দিলে 8,72,739 গৰাকী, 97,938 গৰাকী আৰু 2,22,949 গৰাকী, অৰ্থাৎ প্ৰায় 10 লাখ গৰাকী মহিলাৰ ধাৰ ঘূৰাই দিলে, কিন্তু 27 লাখ গৰাকী মহিলাৰ ধাৰ এতিয়ালৈকে ঘূৰাই দিয়া নাই। এতিয়া মোৰ প্ৰশ্নটো খুব স্পষ্ট যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনত প্ৰত্যেকগৰাকী মহিলাক কৈছিলে যে আপোনালোকে আৰু ধাৰ নামাৰিব। ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি কোৱাৰ কাৰণে কি হৈছিলে, অসমৰ মহিলাসকলে মাইক্ৰ ফাইনেন্সৰ ধাৰ মৰাটো বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিয়াৰ পাছত এতিয়া চাৰিওফালৰ পৰা প্ৰেছাৰ। মাজতে আপোনালোকে নিশ্চয় জানে যে কাৰোবাৰ ঘৰত টিভি উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ ফ্ৰিজ উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰ আনকি ঘৰৰ ওপৰৰ ৰুফৰ টিনপাত উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ মটৰ চাইকেল উঠাই লৈ গৈছিলে। এনেকৈ জোৰ কৰি এই মাইক্ৰ ফাইনেন্স কোম্পানীবিলাকে আমাৰ হাতৰ পৰা বস্তু উঠাই লৈ গৈছিলে। কালি আনকি কালি মোৰ লগত বিভিন্ন ঠাইৰ মহিলাবিলাকে এই সম্পৰ্কত যোগাযোগ কৰি আছে। মহিলাবিলাকে কৈছে কালি আমাৰ গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ চাউদাং পথাৰৰ বন্ধন গোটৰ জুলি ঠেঙাল নামৰ মহিলাগৰাকীক আহি বন্ধন গোটৰ মাষ্টৰবিলাকে বহুত অত্যাচাৰ কৰিছে, দিগদাৰ কৰিছে। হীৰামণি ঠেঙাল মেৰাপানীৰ চাউদাং পথাৰ তৰাণী চুকৰ তেওঁকো আহি দিগদাৰ কৰিছে। হীৰামণি ঠেঙালৰ 60,000ৰ সুদ গৈ সুতে মূলে এতিয়া 2 লাখ টকা হ'ল বুলি কৈছে, আৰু যদি তেওঁ পইচা ঘূৰাই নিদিয়ে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁক বহুত কালি ভয় খুৱাইছে। জুলি ঠেঙালকো বাৰম্বাৰ ফোন কৰি আছে আৰু কৈছে যে পইচা ঘূৰাই দিবই লাগিব, কোনো চৰকাৰে পইচা ঘূৰাই নিদিয়ে, গতিকে পইচা ঘূৰাই দিয়াৰ দায়িত্ব তেওঁৰ নিজৰ। কালি গোলাপী বাইদেউ বুলি এগৰাকী মহিলা, তেওঁৰ ঘৰত সাংঘাতিক বেমাৰ হৈ আছে। সেই মানুহগৰাকীক হ'লেও মানে বাৰম্বাৰ পইচা বিচাৰি আহি আছে আৰু এনেকৈ পইচা বিচাৰি সাংঘাতিক ধৰণে ডিষ্টাৰ্ব কৰি আছে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত 27 লাখ মহিলাৰ পৰা ভোট পাবৰ কাৰণে তেওঁ কৈছিলে যে নহয় আপোনালোকে ধাৰ মাৰিব নালাগে, ধাৰখিনি মই মাৰি দিম। ধাৰ মাৰিলে একেবাৰে কম পৰিমাণৰ টকা আৰু কম সংখ্যক মহিলাৰ ধাৰ মাৰিলে। অৰ্থাৎ মহিলাসকলক তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যদি 12,500 কোটি টকাৰ হয়, তাৰ 2000 কোটি টকাৰ ধাৰ মাৰিলে, অৰ্থাৎ তেওঁ কিমান %?
তেওঁ 9 বা 8% মান প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে 8 বা 9% বা 10% তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে 90% প্ৰতিশ্ৰুতি টকাৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে ৰক্ষা কৰা নাই যাৰ কাৰণে মহিলাসকল এনেকুৱা বিপদত পৰিছে ডাঙৰীয়া যে এতিয়া এনেকুৱা হৈছে যে আজি তিনচুকীয়া জিলাত এনেকৈ যেতিয়া এনেকুৱা কোম্পানীবিলাকে অত্যাচাৰ কৰিছিলে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ আন্দোলন কৰাৰ কাৰণে তিনচুকীয়াৰ অফিচ অফ দি চাৰ্কুল অফিচাৰৰ পৰা এখন নটিচ উলিয়াই দিলে যে কাৰো ঘৰলৈ গৈ যাতে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কোনো এজেণ্টে কোনো মাষ্টৰে গৈ যাতে ঘৰত গৈ ডিষ্টাৰ্ব কৰিব নোৱাৰে গ'লে মানে দিগদাৰ কৰা হ'ব বুলি এখন নটিচ উলিয়াই দিলে অধ্যক্ষ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত 2021 চনত তেখেতে ভোট লাভ কৰিছিলে আৰু গোটেই মহিলাবিলাকক কৈছিলে যে আপোনালোকে ধাৰ নামাৰিব ধাৰ মাৰিম মই এনেকৈ কৈছিলে এতিয়া অধ্যক্ষ ডাঙৰীয়া আমাৰ এখন আইনে আছে এই সম্পৰ্কীয় অসম চৰকাৰৰ এখন আইন আছে এই আইনখন হ'ল যে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020 এই আইনৰ 13 সাবসেকশন 6ত অতি স্পষ্টকৈ লিখিছে যে কোনো মানুহে কোনো এজেণ্টে কাৰো মানুহৰ ঘৰত গৈ এনেকৈ পইচা বিচাৰিব নোৱাৰে এইটো অকল পঞ্চায়ত অফিচত মাতি নিহে পইচা বিচাৰিব পাৰিব 2 নম্বৰ কৈছে যে যদি কোনোবাই এনেকৈ এজেণ্টে গৈ এনেকৈ ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে সেই কোম্পানীটোৰ মালিক বা তেওঁলোকৰ অথৰিটিক 3 বছৰ পৰ্যন্ত জেল দিয়াৰ ব্যৱস্থা আছে কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া এতিয়ালৈকে এই আইনখন অসমত লাগু কৰা নাই অথচ একেই ধৰণৰ একে এখন আইন অন্ধ্ৰপ্ৰদেশত এই একেখন আইন অন্ধ্ৰপ্ৰদেশ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2011 এইখন লগাই অন্ধ্ৰপ্ৰদেশৰ মহিলাবিলাকক তাৰ ঋণৰ পৰা মুক্তি দিলে অসম চৰকাৰে কিন্তু নিজৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পইচা ঘূৰাই দি আছে এই আইনখন কাৰ্যকৰী কৰিলে অসমৰ আমাৰ মহিলাবিলাক বাচি যাব গতিকে মই আজি বিত্তমন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী উপস্থিত থকা হ'লে বেছি ভাল আছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা হ'বনে নাই অসমৰ প্ৰত্যেকগৰাকী মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই পাবনে নাই আৰু অসমৰ মহিলাবিলাকৰ ওপৰত আকৌ মাইক্ৰ' ফাইনেন্সে অত্যাচাৰ কৰিব নেকি এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ তথ্য দাখিল কৰিবৰ কাৰণে সদনৰ ওচৰত দাখিল কৰিবৰ কাৰণে আৰু যাতে মহিলাবিলাক কাৰো ওপৰত অত্যাচাৰ নহয় আৰু সকলোৰে ঋণ এই আইন অনুসৰি মই যিখন 2020 আইন ক'লোঁ এই আইন অনুসৰি যাতে একদম বন্ধ কৰি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 307ৰ জৰিয়তে তেখেতে কিছু কথা জানিব বিচাৰিছে আৰু মই ভাবোঁ যে এই কথাখিনি সদনৰ জৰিয়তে অসমৰ ৰাইজেও গম পোৱাটো অত্যন্ত প্ৰয়োজন প্ৰথম কথাটো হ'ল যে এই মাইক্ৰ' ফাইনেন্সৰ উদগনি বা সকাহ আঁচনিখন কিয় প্ৰৱৰ্তন কৰা হৈছিল আপোনালোক সকলোৱে জানে যে 2021 চনত মে' মাহত আমি যেতিয়া চৰকাৰ গঠন কৰিছিলোঁ দ্বিতীয়বাৰ চৰকাৰ এই চৰকাৰ গঠনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিলে আৰু তাৰ আগত বিভিন্ন ৰাইজৰ মাজত যেতিয়া আমি গৈছিলোঁ নিৰ্বাচনৰ সময়ত ৰাইজে এই ধৰণৰ অসুবিধাবিলাক কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোনে অসমৰ বহু মহিলাক যথেষ্ট বিপদত পেলাইছে কষ্টত পেলাইছে আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আছিল যে আমি চৰকাৰ গঠন কৰি আমি কেনেকৈ এইসকল মহিলাক সকাহ দিব পাৰোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি 2021 চনত আমি দায়িত্ব লোৱাৰ পিছত আমি এখন আঁচনি আনিছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি এখন অনা হৈছিলে আৰু এই আঁচনি অনাৰ আগতে আমি চাইছিলোঁ যে কিমান মানুহৰ লোন আছিলে সেই সময়ত এটা আনুমানিক হিচাপ এটা দিয়া হৈছিল যে তেখেতে যিটো তথ্য দিছে যে 12,500 কোটি টকাৰ এইটো এটা আনুমানিক সেই সময়ত তথ্য এটা আছিল যে ইমান মানুহ ইমান লোন হয়তো হ'ব আৰু প্ৰায় 26 লাখ মান মহিলা ইয়াত জড়িত থাকিব বুলি এটা তথ্য দিয়া হৈছিল এইটো এটা আনুমানিক তথ্য আছিল এতিয়া আমি চৰকাৰ গঠন কৰাৰ আগত 2021 চনৰ আগৰ কথাটো আছিল যে বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ বিভিন্ন মহিলাই বিশেষকৈ মহাজনৰ পৰা টকা লোৱাৰ যিটো ব্যৱস্থা আছিল ইয়াৰ পৰা সকাহ পাবৰ কাৰণে মাইক্ৰ' ফাইনেন্স আৰম্ভ হৈছিল বা যিবিলাক মানুহ ব্যক্তিগতভাৱে এই বিত্তীয় ব্যৱস্থাৰ মাজলৈকে নাহে
মানে ট্ৰেডিশ্যনেল যিটো বিত্তীয় ব্যৱস্থা তালৈ নাহি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে সকাহ লৈ কিছুমান ব্যৱসায় কৰিছিল, কিছুমান কামত তেওঁলোকে নিয়োজিত হৈছিল। কিন্তু কথাটো দুৰ্ভাগ্যৰ কথা এইটো আছিল যে ঠিক 2019-20 চনৰ যি কোভিড মহামাৰী আৰু 21 চনৰ 20-21 এই কোভিড মহামাৰীৰ সময়ত কেইবাটাও পৰ্যায় আছিল কোভিডৰ, সেই পৰ্যায়ৰ সময়ত অসমৰ মহিলাসকলে ইচ্ছা থাকিও ইচ্ছা আছিল হয়তো ঘূৰাই দিম, তেওঁলোকে এটা পৰিকল্পনা কৰিয়ে লৈছিলে। কিন্তু সেই সময়ৰ সামাজিক বা পৰিৱেশে সেই সময়ৰ কোভিডৰ পৰিৱেশত বহু মানুহে ইচ্ছা থাকিও লোন ঘূৰাই দিব পৰা নাছিল। গতিকে চৰকাৰখনৰ দায়িত্ব আছিল যে সেই ধৰণৰ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পনা কৰিছিল। আৰু পৰিকল্পনা অনুযায়ী আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছতে 11 মে তাৰিখে আমাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ সভাপতিত্বত এখন কমিটি বনাই দিয়া হৈছিল যে ইয়াক কেনেকৈ আমি কৰিব লাগে আৰু ঋণগ্ৰস্তসকলৰ দুখ নিৰাময় কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তাৰ কাৰণে এখন কমিটি বনাই দিছিল। এই কমিটিখনে ৰিজাৰ্ভ বেংকৰ লগত ৰাষ্ট্ৰীয় স্তৰৰ বেংকাৰ সমিতি বা SLBC বুলি যি আমি কওঁ, MFIN বিভিন্ন ধৰণৰ এই সংস্থাবিলাকৰ লগত আলোচনা কৰা হৈছিলে। আৰু সেই সংস্থাবিলাকৰ লগত কৰা বিভিন্ন আলোচনাৰ পিছত আমাৰ চৰকাৰে 24 জুন 2021 তাৰিখে অসম মন্ত্ৰীসভাই অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021খন অনুমোদন কৰে। আৰু সেইখন অনুমোদন কৰি আমি কেনেকৈ সকাহ দিব পাৰিম তাৰ পৰ্যালোচনা কাম আৰম্ভ কৰা হয়। 2021 চনৰ 24 আগষ্টত অসম চৰকাৰে 37টা এনেকুৱা ঋণ প্ৰদানকাৰী অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই ধৰণৰ বন্ধন বেংকেই হওক বা HDFC বেংক, এক্সিছ বেংক, ইণ্ডাছইণ্ড বেংক, IDBI বেংক, RBL বেংক ইত্যাদি এনেকুৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক এনেকৈ ধৰি 37টা এনেকুৱা কোম্পানী বা বিত্তীয় অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি কৰা হয়। আৰু এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে আমি কেনেকৈ তাক নিৰাময় কৰিম তাৰ এটা ব্যৱস্থালৈ অনা হয়। এই যেতিয়া আমি বিভিন্ন সময়ত গাইডলাইনসমূহ বা সকলো বস্তু চাইছিলোঁ তেতিয়া এটা কথা আহিছিল যে এটা বেংকে এগৰাকী ব্যক্তিক, এগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সত 3টাতকৈ বেছি লোন দিব নোৱাৰে আৰু 1,25,000তকৈ বেছি লোন দিব নোৱাৰে। এইটো হ'ল RBI এক্ট ভায়লেশ্যন, যে RBIৰ যিটো নিৰ্দেশনা মতে এটা বেংকে 3টাতকৈ বেছি এজন মানুহক মাইক্ৰ' ফাইনেন্সৰ লোন দিব নোৱাৰে আৰু এগৰাকী মহিলাক মেক্সিমাম 1,25,000 টকাৰ লোন দিব পাৰে। সেইটো যদি হয় সেইটো RBI গাইডলাইন ভায়লেশ্যন। গতিকে বহু বেংকৰ ক্ষেত্ৰত এই গাইডলাইন ভায়লেশ্যন কৰা দেখা গ'ল। 4টা, 5টা, 6টালৈকে লোন দি দিলে। তেওঁলোকে 1,25,000 দিব লাগে, 1.5 লাখ, 2 লাখ, 2.5 লাখ টকালৈকে দি দিলে, যিটো আচলতে মাইক্ৰ' ফাইনেন্সৰ গাইডলাইনত নপৰে। গতিকে নিয়ম মাফিক বেংকে দিয়া লোনৰ পৰিমাণ বহুখিনি কম, যিটো আমি অনুমান কৰিছিলোঁ। এই যেতিয়া নিয়মৰ, কাৰণ নিয়মৰ বাহিৰত দিয়া বেংকৰ লোনটো বেংকৰ ভুল, বেংকে দিবই নালাগিছিল। গতিকে নিয়মৰ বাহিৰত তেওঁলোকে একমাত্ৰ বেংকৰ বিভিন্ন সা সুবিধা বা ইনকাম বঢ়াবৰ কাৰণে যধে মধে মানুহক, আৰু সেই সময়ত দেখা গৈছিল যে মানুহৰ বিত্তীয় অৱস্থাটো চাই তাৰ ওপৰত পৰ্যালোচনা কৰি লোন দিয়া হয়। এই কথাবিলাকতো তেওঁলোকে গুৰুত্ব নিদিলে আৰু তেনেকুৱা ধৰণে কিছু কাম কৰিলে যিবিলাক আচলতে RBI গাইডলাইনৰো পৰিপন্থী বা গাইডলাইন ভায়লেশ্যন কৰি কৰা হৈছিলে। এই কথাবিলাকৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লক্ষ্য ৰাখি যাতে বিত্তীয় শৃংখলা ৰক্ষা কৰিব পাৰে আৰু আই মাতৃসকলক সকাহ দিব পাৰে, এই গোটেইখিনিৰ কাম কৰি এই আঁচনিখন আনিছিল। এই আঁচনিখনৰ সময়ত আমি 2টা কথা গুৰুত্ব দিছিলোঁ, যে এটা হ'ল উদগনি আৰু এটা হ'ল সকাহ। এই আঁচনিখনৰ নামেই হ'ল যে অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি, মহিলাসকলক উদগনি দিয়া আৰু সকাহ দিয়া। ইয়াত আমি 3টা কথা চিন্তা কৰিছিলোঁ, যে যিসকল লোকে ভালকৈ বিত্তীয় শৃংখলা বজাই ৰাখি ভালকৈ তেওঁলোকে লোন ৰিপে কৰি আছে, তেওঁলোকক আমি এটা উদগনি দিম যাতে তেওঁলোকে আৰু ভালকৈ কাম কৰিব পাৰে। বেংকৰ লোন লোৱাটো কোনো দোষ নহয়, বেংকৰ পৰা লোন লৈ তেনেকৈ আমি ব্যৱসায় আগবঢ়াই নিয়াটো এটা ভাল কথা। ইয়াক উদগনি দিয়াৰ কাৰণে আমি 25,000 টকাকৈ দিয়াৰ এটা আঁচনিৰ ভিতৰত আছিল, যে আমি 25,000 টকাকৈ আঁচনিটোৰ প্ৰথম পৰ্যায়ত আমি কৈছিলোঁ যে যোনে ভালকৈ লোন ৰিপে কৰিলে,
নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ যিটো ৰিপে কৰিছিল তেওঁলোকক আমি 25,000 টকাকৈ প্ৰথম পৰ্যায়ত আমি দিছিলোঁ বা প্ৰথম শ্ৰেণীত এইটো ধৰিছিলোঁ আৰু আমাৰ সন্মানীয় সদস্যগৰাকী যিটো তথ্য দিছে তেওঁ কিছু তথ্য কমকৈ পাইছে চাগে তেওঁ স্বীকাৰো কৰিছে যে মোৰ তাত তথ্য নাই ইমানখিনি পাইছোঁ গতিকে তথ্যখিনি মই কৈ দিছোঁ যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739 গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলোঁ তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকৈ কৰক তেওঁলোকক উদগনি দিয়া হৈছিল তাৰ পিছত আমি এটা ছেকেণ্ড শ্ৰেণী দ্বিতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 89 দিনলৈ তাৰমানে NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে 97,938 গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোককো NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল বা তেওঁলোকৰ যাতে চিভিল ভাল থাকে NPA নহয় ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলোঁ তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল বিভিন্ন সময়ত তেওঁলোকৰ কাৰণত দিব নোৱাৰিলে NPA হৈ গ'ল এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণী 3 আৰু শ্ৰেণী 3ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলোঁ এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলোঁ যে যিসকল অতি দুখীয়া বেছি অভাৱত বা বেছি দুখীয়া সেইসকল মানুহক আমি প্ৰায়ৰিটি টানিছিলোঁ সেই প্ৰায়ৰিটিটো চাই আমি কৈছিলোঁ যে যোনে 25,000 টকা পৰ্যন্ত বাকেয়া মূলধন আছে তেওঁলোকক আমি তৃতীয় শ্ৰেণীৰ প্ৰথম পৰ্যায়ত দিম আৰু তেনেকুৱা 2,22,949 গৰাকী ব্যক্তিক 291 কোটি টকা ঋণ মাফ কৰিব ঋণ তেওঁলোকক ঘূৰাই দি বেংকসমূহক ঋণসমূহ ঘূৰাই দি তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ তাৰ পিছত এই কথাটো 25,000ৰ পৰা আমি 25,001 টকাৰ পৰা 50,000লৈকে আহিলোঁ 50,000 টকালৈ অহাৰ পিছত আমি তাতো 78,046 গৰাকী ব্যক্তিক 78,086 ঋণ লোৱা মানুহক আমি 223.25 কোটি টকা দি আমি তেওঁলোকক ঋণমুক্ত কৰিলোঁ তাৰ মানে প্ৰথম হ'ল এটা ইনচেন্টিভ দিলোঁ 25,000 টকাকৈ ছেকেণ্ড হ'ল NPA হ'ব খোজা প্ৰায় 1 লাখ মহিলাক আমি NPAৰ পৰা ৰক্ষা কৰিলোঁ তেওঁলোকৰ ঋণ মুক্ত কৰি দিয়া হ'ল তৃতীয়তে 50,000 25,000 আৰু 50,000 দুটা পৰ্যায়ত আমি 50,000 টকালৈ যাৰ ঋণ আছিলে তেওঁলোকক প্ৰায় 2,22,000 অৰ্থাৎ প্ৰায় 3 লাখতকৈ বেছি মহিলাক আমি টকা দি তেওঁলোকৰ ঋণ মুক্ত কৰা হ'ল এতিয়া এটা পৰ্যায় তেখেতে যিটো কৈছে এটা পৰ্যায় হ'ল যে 50,000 পৰা 1,25,000লৈ 1,25,000ৰ ওপৰখিনি ইলিগেল কাৰণ এইটো RBI গাইডলাইন মতে দিবই নোৱাৰে গতিকে 50,000 পৰা 1,25,000ৰ যিটো পৰ্যায় এই পৰ্যায়টোক আমি দিব লাগে নে নালাগে কাৰণ আমি যি পইচা দিম এয়া চৰকাৰৰ ৰাইজৰ টকা গতিকে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু আমি কি উদ্দেশ্যৰে ব্যৱহাৰ কৰিছোঁ এইটো চাব লাগিব এই উদ্দেশ্যটো আছিল যে অসমত যিটো সমস্যা হৈছিল এই সমস্যাৰ পৰা আমি আই মাতৃসকলক সকাহ দিবৰ কাৰণে কৰিছিলোঁ আৰু ইয়াত চাইছিলোঁ যাতে আমাৰ জনমূৰি আয় যি ধৰণে আছিল সেই সময়ত এই জনমূৰি আয়ৰ প্ৰভাৱটো কি হৈছে এই লোন ৰিপে কৰাৰ কাৰণে আমাৰ জনমূৰি আয়টোৰ প্ৰভাৱটো কি হৈছে যি সময়ত আমি এই আঁচনিখন আৰম্ভ কৰি আছিল যি সময়ত এই ঋণদাতাসমূহৰ পৰিৱেশ আছিল তেতিয়া আমাৰ এই গোটেই ব্যৱস্থাটোত কেনেকৈ আমাক চৰকাৰখনক বা অসমৰ ৰাইজে সকাহ পাইছিলে 2020-21 বিত্তীয় বৰ্ষত পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947 86,947 টকা সেই সময়ত 20-21ত যেতিয়া আমি এই ঋণবিলাক ঘূৰাই দিয়া নাছিলোঁ বা ঋণৰ সকাহ আঁচনি আৰু মানে উদগনি আঁচনিখন অনা নাছিলোঁ তাৰপিছত যেতিয়া আমি সেই সময়ত 20-21 চনত এনেকুৱা চিষ্টেম বাজেট মই কৈ আছোঁ 20-21 চনত ইয়াত হ'ল পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947 আৰু 24-25 বৰ্ষত যেতিয়া বিত্তীয় বৰ্ষৰ হিচাপ আহিল ই বাঢ়ি গৈ 1,59,185 টকালৈ আহিল 1,59,185 তাৰ মানে ইয়ে আমাৰ সমাজত যিটো কাৰণত এই আঁচনিখন অনা হৈছিল যে আমাৰ ৰাইজৰ যাতে জনমূৰি হেঁচাটো নপৰে তেওঁলোকৰ
বিত্তীয় অৱস্থাটো সুশৃংখল কৰি আগবঢ়াই নিব পৰা যায় এই কথাবিলাকক যেতিয়া আমি লক্ষ্য কৰি চালোঁ ইয়াত দেখা গ'ল যে 86,000-ৰ পৰা 159,000-লৈকে বাঢ়িলে গতিকে ইয়ে নিশ্চয়কৈ প্ৰমাণ কৰে যে এই আঁচনিখন কিমান ফলপ্ৰসূ আছিল কিন্তু এইটোও নহয় যে চৰকাৰী তহবিলৰ টকা যেতিয়াই তেতিয়াই কাৰণ ইয়াত বহুত ধনী মানুহ আছে চাকৰিয়াল মানুহৰ ঘৈণীয়েকো আছে তেওঁলোকে ভাবি ল'লে যে চৰকাৰে দিব গতিকে আমি একেবাৰে মুক্ত হৈ গ'লোঁ তেওঁলোকে দিব পাৰে দিব পৰা জীৱ নোৱাৰা যিসকল মানুহ যোনে 50,000 টকাৰ তলৰ মানুহ 50,000 টকালৈ ঋণ লৈ ঘূৰাই দিব পাৰে তেওঁলোকক দিয়া হ'ল 25,000-লৈকে দিলোঁ তাৰপিছত 50,000-লৈকে লোন এমাউণ্টলৈকে আমি দিলোঁ গতিকে তেওঁলোককতো দুখীয়া মানুহখিনিক দিয়া হ'ল এতিয়া যিসকলে দিব পাৰে চৰকাৰী বিষয়া আৰু ঘৈণীয়েক হ'ব পাৰে ভাল সচ্ছলভাৱে ইনকাম টেক্স দিয়া মানুহ হ'ব পাৰে তেওঁ ভাবিছে যে চৰকাৰে পইচা দিব তেওঁ ঘূৰাই নিদিয়াকৈ ৰখি থাকিলেতো নহ'ব তেওঁলোকে দিব লাগিব আৰু এই কথাটো স্পষ্ট যে এই গোটেই ডাটাখিনিৰ পিছত চোৱা যায় যে যিটো কথা আমি কৈছিলোঁ যে প্ৰথমতে যিটো 26 লাখ আৰু 12,500 কোটি টকাৰ কথা কোৱা হৈছিলে প্ৰকৃতাৰ্থত এই যে লোন ইলিগেলি দিলে এই ডাটাবিলাক যদি আমি চাওঁ সেই ডাটাবিলাকৰ ক্ষেত্ৰত আমি এতিয়ালৈকে যি দিছোঁ তাৰ ডাটাটো হ'ল 12,71,672 গৰাকী মানুহক আমি পইচা ঘূৰাই দিছোঁ 12,71,672 গৰাকী আৰু ইয়াতে আমি 2303.41 কোটি টকা ঘূৰাই দিছোঁ তেখেতে যদি 2,000 বুলি কৈছে একচুৱেলি আমি 2303.41 2303 কোটি টকা আমি ঘূৰাই দিছোঁ আৰু 12,71,000 আই মাতৃক আমি ঘূৰাই দিছোঁ তাৰ পিছতো এই যেটো স্ল্যাব এই স্ল্যাবৰ ভিতৰত হয়তো 3-4 লাখ মহিলা থাকিব এইবিলাক কেপেবল মহিলাও থাকিব বহুত 3-4 লাখ মহিলা বা 5 লাখ মহিলা থাকিব পাৰে কিন্তু সেইখিনিক যেহেতু আমি যেহেতু চৰকাৰৰ পুঁজিটো হ'ল যে ৰাইজৰ বিভিন্ন ধৰণৰ আৰু ইয়াক ব্যৱহাৰ কৰোঁতে আমিও চৰকাৰেও জবাব দিব লাগিব যে এইখিনিক দিবৰ প্ৰয়োজন আছে নে নাই আৰু আজিৰ তাৰিখৰ পাৰ কেপিটা ইনকাম যি ধৰণে গ্ৰোথ হৈছে তাৰ লগে লগে আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে আৰু এই বছৰো আমি চৰকাৰে অসমৰ ৱেলফেয়াৰ স্কিম 6,000 crores কথা ঘোষণা কৰিছোঁ বা 6,000 crores অহা দিনলৈকে এক বছৰত আমি দিম এই ধৰণৰ এটা ৰাইজক ৱেলফেয়াৰ স্কিম কৰি থকা সময়ত ইয়াৰ প্ৰয়োজনীয়তা আছে বুলি আজি চৰকাৰে ভবা নাই যে ইয়াৰ প্ৰয়োজনীয়তা থকা বুলি আৰু যিয়ে দিব পৰা মানুহ তেওঁলোকে দিব লাগে দুখীয়া মানুহখিনিক ইতিমধ্যে দিয়া হ'ল সেইকাৰণে মই ভাবোঁ যে আমি যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দুখীয়া ৰাইজক সকাহ দিবৰ কাৰণে আমাৰ যিসকল প্ৰকৃতাৰ্থত প্ৰয়োজনীয় মানুহ সকাহ দিয়াৰ কাৰণে যি আঁচনি আনিছিল আৰু ইয়াক বিত্তীয় সংস্থাসমূহৰ লগত আলোচনা কৰি অনা হৈছিল বিত্তীয় সংস্থাসমূহৰ পৰা পৰামৰ্শ লৈ তেওঁলোকৰ কথাখিনিক লৈ এখন কেবিনেট মন্ত্ৰী লেভেলৰ কমিটি কৰি তেওঁলোকক বিভিন্ন সময়ত আলোচনা কৰি কৰা হৈছিল ঠিক তেনেধৰণে আমি তাৰ কাৰণে বিভিন্ন সংস্থাৰ লগত MOU স্বাক্ষৰ কৰি আমি কামসমূহ আগবঢ়াই নিছিলোঁ আৰু সেইমতে আমি কামখিনি কৰি গৈছিলোঁ গতিকে মই আমাৰ সদনত সন্মানীয় সদনক এই কথাটো জনাবলৈ পাই আনন্দিত যে আমি যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছোঁ আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি কাম আগবঢ়োৱাৰ কাৰণে 2021 চনৰ ঘটনা এইটো 2021 চনত আমাক ৰাইজে এই কথাখিনিৰ কাৰণে নিশ্চয়কৈ ভোট দিছিল তেখেতে স্বীকাৰ কৰিছে আৰু 2026 চনত ৰাইজে ইমান ভোট দিলে যে ইয়াক 100-200 আসনলৈকে লৈ আহিলে যদি আমি ভুলে কৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চয়কৈ ইমান ৰাইজে ভোট নিদিলেহেঁতেন 100-200 আসনলৈ লৈ আহিলে গতিকে আমি ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ আৰু পূৰণ কৰি যাম ধন্যবাদ অধ্যক্ষ স্যার একটা বাক্য স্যার এটা বাক্য মানে মন্ত্রী মহোদয় স্যার এটা বাক্য মাননীয় সদস্য ডক্টর আসিফ মোহাম্মদ আজাদ ডাঙৰীয়া সরকারে স্কুলত ছাত্রছাত্রীক ইউনিফর্ম দিয়া ইউনিফর্ম যোগান শীৰ্ষক বিষয়টো মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় দৃষ্টি মাননীয় অধ্যক্ষ মহোদয় এখেতে এটা ইম্পৰ্টেণ্ট কথা কৈছে মই কৈ থৈ দিওঁ যে আইনখন ইতিমধ্যে আছে যে কোনো মানুহৰ ঘৰলৈকে জোৰ জবস্তি পইচা উঠাব নোৱাৰিব এইটো আইনত যিকোনো মানুহ এটা কেছ দিলে এখন আইন আছে বিধানসভাত এখন আপোনালোকে থাকি সকলোৱে আমি থাকি পাছ কৰি পঠাইছোঁ এই আইনখন আছে এই আইনখন সুন্দৰভাৱে চলিব সেইখন কাৰ্যখনি কৰি দিলে হৈ গ'ল